আজি মই গধূলি পেলাই কাটিবলৈ লৈছোঁ, যিহেতু দিনটো ব্ৰতত আছিলোঁ, ব্ৰতত পানী এখনো খোৱা নাই এতিয়ালৈকে। এয়া মই আম উলিয়াই লৈছোঁ খাবলৈ। আপোনালোকে ব্ৰত তাকে নাখোন সোমবাৰ কোনে কোনে মানে মহাদেৱক কোনে কোনে ক'বচোন। মই আকৌ মানুহ দেই, মই একে কাইলৈ ৰাতিপুৱা 10:30 বজাতেহে বইল ভাত খাম। কাইলৈ যিহেতু কাইলৈ মঙলবাৰ হনুমানৰ বাৰ, আৰু এতিয়া মই আম কাটি লৈছোঁ। আৰু তাতে আজি উষা অমাৱস্যা বুলি কয়, আজি শিৱ পাৰ্বতীৰ মহা এটা দিন হৈ পৰিছে। আজিৰ দিনটো যিসকলে ব্ৰত উপবাস কৰিব বা মহাদেৱৰ চৰণত এগছি বন্তি জ্বলাব, মনৰ আশা যিভাৱে মনত যিভাৱে পূৰণ হ'বৰ কাৰণে আপোনালোকে দি চাবচোন। সেইটো ঋষিমুনি সকলো কৈছে, আগৰ পৰাই কৈ আছে এই দিনটো বহুত মহত্বপূৰ্ণ দিন হয়। কাৰণ এই দিনটোত যদি মৃতসকলৰ নামত নদীৰ পাৰত কোনে চাকি বন্তি জ্বলালেও বহুত হয়। বিশেষকৈ বাবা মহাদেৱৰ চৰণত এগছি ধূপ বা বন্তি জ্বলালেও বহুতো মনৰ কামনা সিদ্ধি হয়। বা আহঁত গছৰ তলত সন্ধিয়া সময়ত চাকি জ্বলালে তাত এটা লওঁ আৰু এটুকুৰা কপোৰ জ্বলোৱা কপোৰ, যিটো যজ্ঞ কপোৰ বুলি কয়, সেইটো জ্বলালেও মৃতসকলৰ পৰা আদি কৰি পূৰ্বপুৰুষৰ জন্মত যিমানখিনি দুখ আছে সকলো নিৰাময় হয়। কৰি চাবচোন আপোনালোকে। এয়া মই আম খাবলৈ আৰম্ভ কৰিছোঁ, কাটিছোঁ দেই। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকলে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিছে সেইসকলৰ লগত মই বহুত বহুত ধন্যবাদ আৰু মৰম যাচিছোঁ। কাৰণ কি মৰম দিলেহে মৰম পায়, আৰু ইজনে সিজনক আগুৱাই যায় যাতে সেইটো সহায় পায়। কাৰণ কি মানুহৰ জীৱন দুদনীয়া, মানুহে কিবা এটা কৰিবলৈতো সকলোৱে সহায় সহযোগ লাগে। আমিনো বন্ধু বান্ধৱৰ পৰা ক'ৰ পৰা বিচাৰি পাম। ইউটিউব, ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ পৰাই বহুত যিমানখিনি বন্ধুবৰ্গ পাইছোঁ সেইখিনি পাই বহুত উৎসাহ পাম, উদ্দীপনা পাম, জ্ঞান পাম, বুদ্ধি পাম, যিকি নজনা কথা জানিব পাৰিম। সেই গতিকে আমি সকলোৱে ইনষ্টাগ্ৰাম, ইউটিউব, ফেচবুক দৰকাৰ হৈ পৰিছে। আপোনালোকে কোনে কোনে ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুক চলাইছে ক'বচোন কমেণ্ট কৰি। কাৰণ কি কিছুমানে নাঙত হৈ পিকচাৰ দিয়ে, কিছুমানে বিকটৰ ৰূপত কৈছে ভিডিঅ' বনায়, কোনে সেইবোৰ কৰিব নাপায়। যিহেতু এইটো ছ'চিয়েল মিডিয়াৰ এটা কনচেপ্ট হয়, অনুষ্ঠান হয়, প্ৰতিষ্ঠান হয়। সেইকাৰণে তেওঁলোকৰ মুখে এইবিলাক কৰিব নাপায়। উদঙাই কাপোৰ পিন্ধি দেখুৱাব নাপায়, বিকটৰ ৰূপত ভিডিঅ' বনাব নাপায়, অসভ্য ইংগিত দি এইবিলাক কেতিয়াও ক'ব নাপায়। সেইকাৰণে আপোনালোকে অকণমান চিন্তা চৰ্চা কৰি নিজৰ বিবেকে সৈতে কণ্টেণ্ট পাবলৈ হ'লে আগবাঢ়ি যাব লাগিব, নহয়নে? ভাল কামৰ কাৰণে আগবাঢ়ি যাব, বেয়াটো টুপুকে হয়। সেইকাৰণে কৈছোঁ আপোনালোকে সকলোৱে ইজনে সিজনক মৰম চেনেহ দি যাব, আগুৱাই নিয়াত সহায় কৰিব। সেইটোৱে আমাৰ পৃথিৱী, নহয় জানো? বিপদৰ সময়ত যেনেকৈ বন্ধুবৰ্গৰ দৰকাৰ হয়, তেনেকৈ কিবা এটা কৰাত বন্ধুবৰ্গৰ দৰকাৰ হয়। ঠিক একেদৰে ঠিক আছে। আজি মই আম খাবলৈ আৰম্ভ কৰিছোঁ। আজিলৈ বাই।